নিজৰ দেউতাক মাকক লৈ আহিছে হাত ডাঙক আচ্ছা কোনে কোনে হাজবেণ্ডক লৈ আহিছে ঠিক আছে কোনে কোনে ওয়াইফক লৈ আহিছে ওয়াইফক লৈ অহা সংখ্যাটো কম আচ্ছা কিমানে বিয়া পাতিছে অলৰেডি সেইটো হাত ডাঙক আচ্ছা কিমানে বিয়া পাতা নাই আচ্ছা আজিতো আমি চাকৰি পাম এতিয়া কিমান সোনকালে বিয়া পাতিব মন আছে এবছৰৰ ভিতৰত যোনে বিয়া পাতিম বুলি মনতে ভাবিছে তেওঁলোকে হাত ডাঙক আচ্ছা দুবছৰত যোনে ভাবিছে আচ্ছা বাকি বিলাকে ভাবাই নাই কেতিয়াও বিয়া পাতিম বুলি কেতিয়াকৈ ভাবিছো দুবছৰ তিনি বছৰত কোনে কোনে ভাবিছো আচ্ছা বিয়া পাতিম বুলি ভাবা মানুহৰ সংখ্যাটো কম আছে এতিয়া আমাৰ যেহেতু আজি চাকৰি হৈ গল সোনকালে সোনকালে বিয়া পাতিব লাগে হবনে নাই এতিয়া নহলে আকৌ চিন্তা কৰি থাকোতে সময় পাৰ হৈ গৈ থাকিব আজি আমাৰ সকলোৰে বাবে এটা ভাল দিন সভাত আমাৰ উপস্থিত সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ এমপি গুৱাহাটী লোকসভা বিজুলী কলিতা মেধি ডাঙৰীয়ানী শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অনুপ বৰ্মন ডাঙৰীয়া আমাৰ আয়ুক্ত সচিব অশোক বাবু ডাঙৰীয়া ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া NHMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন ডাঙৰীয়া DME ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া ডিৰেক্টৰ হেল্থ সাৰ্ভিস কমলজিৎ তালুকদাৰ ডাঙৰীয়া ডিৰেক্টৰ হেল্থ সাৰ্ভিস ডক্টৰ উমেশ ফাংচু ডাঙৰীয়া উপস্থিত নিযুক্তি পত্ৰ লবলৈ অহা আমাৰ যুৱক যুৱতীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল আমি অসমত বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলোঁ যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিম এই 1 লাখ নিযুক্তি কন্ট্ৰাকচুৱেল নিযুক্তি নহয় আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতীক চৰকাৰত আমি নিযুক্তি দিম যেতিয়া নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলোঁ স্বাভাৱিকভাৱে অলপ অবিশ্বাস এটা ভাৱ আছিলে নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলোঁ স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে আৰু আমাৰ কোনেও ভাবিব পৰা নাছিলে যে আমি 1 লাখ ল'ৰা ছোৱালীক কেনেকৈ নিযুক্তি দিম প্ৰথম কথা 1 লাখ এটা ডাঙৰ সংখ্যা আমাৰ অসমত আজিলৈকে যিমান চৰকাৰ প্ৰতিষ্ঠা হৈছে 5 বছৰত 25 বা 30 হাজাৰতকৈ আমি কেতিয়াও বেছিকৈ নিযুক্তি দিব পৰা নাছিলোঁ যেতিয়া 1 লাখ বুলি সংখ্যাটো আহিলে স্বাভাৱিকতে মানুহৰ মনত এটা প্ৰশ্ন আহিছিলে যে 1 লাখ নিযুক্তি কেনেকৈ হ'ব তাৰ পিছত মোক সুধিছিলে যে এই 1 লাখ কন্ট্ৰাকচুৱেল হ'ব নে ৰেগুলাৰ হ'ব তেতিয়া মই কৈছিলোঁ যে ৰেগুলাৰ 1 লাখ হ'ব আৰু কন্ট্ৰাকচুৱেল যিখিনি আমি নিযুক্তি দিম তেওঁলোক 1 লাখৰ বাহিৰত থাকিব যেতিয়া ইলেকশ্যন হৈ গ'ল
বিজেপি চৰকাৰ শাসনত আহিলে প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলোঁ, এখন কেবিনেট সাব কমিটি বনাইছিলোঁ যে আমি 1 লাখ নিযুক্তি আমি কেনেকৈ দিম। তেতিয়া 3টা বিভাগ আমাৰ মনলৈ আহিছিল। এটা হ'ল হোম ডিপাৰ্টমেণ্ট, পুলিচ, এটা হ'ল হেল্থ ডিপাৰ্টমেণ্ট, স্বাস্থ্য বিভাগ, আৰু তৃতীয়টো হ'ল শিক্ষা বিভাগ। অৰ্থাৎ আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই 1 লাখ নিযুক্তিৰ আটাইতকৈ বেছি নিযুক্তি আমি 3টা বিভাগত দিম, পুলিচত, হেল্থ ডিপাৰ্টমেণ্টত আৰু আমাৰ শিক্ষা বিভাগত। বিধানসভাত প্ৰায় 2 বছৰ আৰু 1 বছৰ প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হ'ল। কেতিয়াবা আমি কৈছিলোঁ এই বছৰ 25,000 দিয়া হ'ল, 20,000 দিয়া হ'ল। লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে, তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে। যোৱা 2 বছৰ এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকী আছে। কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,029 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলোঁ। প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ, আমি কিমানত দিলোঁ 1,42,000। আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম। আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা 1,45,449 বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ 3য় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ 4ৰ্থ বৰ্গৰ নিযুক্তি দিম। আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম।